নমস্কাৰ। এয়া আপোনালোকক দেখাই আছোঁ মই। এয়া কিছুমান হৈছে আপোনাৰ ডেক'ৰেটিভ ৱাল পেনেলিং বুলি ক'ব পৰা যায়, যিবিলাক ধৰি লওক আপোনাৰ কোনোবা ক'ৰবাত ড্ৰয়িং ৰুম হৈ গ'ল, কোনোবা ধাবা বনাইছে নতুনকৈ, হোটেল বনাইছে বা শ্ব'ৰুম, এনেকুৱা কিছুমান বিভিন্ন ধৰণৰ ঠাইত মানে আমি এই বস্তুবোৰ যদি অলপ হ'লেও ব্যৱহাৰ কৰি দিওঁ, তেতিয়া বস্তুটো মানে কি শ্ব'ৰুম বা যিকোনো বস্তু এটা খুব ধুনীয়াকৈ মানে এম্বজ হৈ যায় মানে। আৰু এই প্ৰডাক্টখিনি হৈছে ধৰি লওক আপোনাৰ মানে কি কিছুমান লাইম ষ্টোনৰো আছে, আৰু খুব এটা ধুনীয়া লাগি আহে। আৰু ধৰি লওক এতিয়া মেক্সিমাম এইবিলাক ইণ্টেৰিয়ৰ আইটেম হয়, আৰু বহুত কিছু প্ৰডাক্ট আছে যিবিলাক নেকি ধৰি লওক এক্সটেৰিয়ৰটো ইউজ কৰিব পাৰে, কিন্তু এইবিলাক ডিছকাশ্যন কৰাৰ পিছতহে হয়। তাৰমানে মই নৰ্মেলিতো এইটোৱে ক'ম যে এইটো চব ইণ্টেৰিয়ৰ প্ৰডাক্ট হয়, আৰু খুব ধুনীয়া প্ৰডাক্ট হয়। মানে যিকোনো ৱাল